সকলোকে নমস্কাৰ জনাই আজি আপোনালোকৰ ওচৰত এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে পূৰ্বৰ যিখিনি কাট অফ আছিলে সেই কাট অফৰ ভিত্তিত নতুন নিযুক্তি প্ৰক্ৰিয়াত কেনেধৰণৰ আপোনালোকৰ কাট অফ হ'ব এই সন্দৰ্ভত আজি আমি আলোচনা কৰিব বিচাৰিছোঁ যে কিয়নো নতুন কাট অফৰ ভিত্তিত কেনেধৰণৰ আপোনালোকৰ কাট অফ হ'ব। বিশেষকৈ আজি মই ফাইনেল এটা কাট অফ দিব বিচাৰোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ ওপৰত, বিশেষকৈ LPৰ ক্ষেত্ৰত। LPৰ যি 5,550টা পদ খালী হৈছিলে তাৰ বিপৰীতে গোলাঘাট ডিষ্ট্ৰিক্টৰ বাবে সুকীয়া পদ আছিলে, ৰিজাৰ্ভেশ্যন পদ। এই ক্ষেত্ৰত মই পূৰ্বৰ যিখিনি কাট অফ আছিলে সেই কাট অফৰ অধ্যয়ন কৰি গোলাঘাট ডিষ্ট্ৰিক্টৰ কেনেধৰণৰ কাট অফৰ প্ৰভাৱ পৰিব, বিশেষকৈ OBC ক্ষেত্ৰত আপোনালোকে চাব 63.63 আৰু লোৱেষ্ট যাব 54.530 আৰু SC ক্ষেত্ৰত চাব আপোনালোকে 71.43 আৰু তাৰ বিপৰীতে যাব 54.39। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে চাব 76.275 আৰু লোৱেষ্ট 64। কিন্তু আপোনালোকে ভাবিব পাৰে কাট অফবোৰ কিয় মিলা নাই, SC বাঢ়িছে OBC কমিছে। বিশেষকৈ মই পূৰ্বৰ যিখন কাট অফ লিষ্টৰ পৰীক্ষা কৰিছোঁ বা সেই কাট অফ লিষ্টখন মই অধ্যয়ন কৰাৰ ভিত্তিতে আপোনালোকৰ সেই কাট অফ আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। নতুন নিযুক্তি প্ৰক্ৰিয়াৰ যিটো কাট অফ আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ, কিন্তু এই কাট অফটো যে দেখিছে নতুন নিযুক্তি প্ৰক্ৰিয়াৰ তাৰ বিপৰীত এটা কাট অফ দেখিবলৈ পাব। কিন্তু বিশেষকৈ 54জন, মই বিশেষকৈ SC যিজন 71 আছে তেখেত নতুন কাট অফ প্ৰক্ৰিয়াত তেখেত আনৰিজাৰ্ভত যাব, আপোনালোকে নিশ্চয় গম পাইছে। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ মাজত বিদায় লৈছোঁ। ধন্যবাদ।